Mahabubul Haq, chairman of the ERD Foundation and chancellor of the University of Science and Technology Meghalaya, or the USTM, has been arrested by Assam police. The Special Task Force of Assam police arrested Haq from his residence in Ghoramara, Guwahati, and he has been taken to Sribhumi for questioning. A major law and order situation unfolded on Friday during the Class 12 examinations held in the Central Public School in Patarkandi under Sribhumi district run by the ERD Foundation. 214 students who were registered in the Central Public School but were attending classes under a special program run by the USTM created a ruckus when the invigilators did not provide them adequate assistance in the exam hall to pass the examination. The students alleged that at this time of admission, they were promised that invigilators would provide them necessary assistance for the 12th standard examination in the exam hall to pass the exam, which they did not receive. The students were apparently enrolled at the Central Public School, Patarkandi, but were actually doing coaching classes for entrance examinations in programs allegedly run by the USTM and etc. And not just this, many students realized that they were enrolled under the Central Public School when they previously thought that they were students of USTM Vision 50, the special program ran by USTM. Students further alleged that invigilators and faculty members helped 45 local students through unfair means while ignoring the rest. Reportedly, police and CRPF teams had to intervene to take charge of the situation when the ruckus erupted. Further investigation into this matter is underway. আমার যেটা এডমিশন তাত আমাক কোৱা হৈছিল যে তোমালোকে এডমিশন ল তোমালোকে বোর্ডৰ কাৰণে টেনশন কৰিব নালাগে তোমালোকে নিট বা জেডব্লিউ কাৰণে যেটো প্ৰিপাৰেচন কৰি পাইছে সেইটো লৈ তোমালোকে টেনশন কৰি থাকে সেইটো লৈ কৰা তোমালোকে সেইবাবে আমি ভাবি আহিছো ইয়ালৈকে আহিছো আমাক 400 কিলোমিটাৰ লৈ আহিছে এটা আমি ভাবিছো 400 কিলোমিটাৰ কিয় লৈ আহিব যেতিয়া সিবিএসই সেন্টাৰ তাত আছে সেই কাৰণে আমি মানে আস্থা পাইছো যে কথাটো বিশ্বাস কৰিব পাৰিছো যে হয় কিবা হেল্প আমি পাম হেল্প মানে আমাক কোৱা হৈছিল যে এমসিকিউ বা 30 মাৰ্কৰ এমসিকিউ থাকে যিখিনি এমসিকিউ থাকে এমসিকিউ কিনি দিব মানে ইমান ই কৰি দিয়ে মানে এমসিকিউ কিনি দিব 5 মাৰ্ক এমসিকিউ কিনি মানে তোমালোকক সহায় কৰি দিব উত্তৰখিনি আমাক ইয়াত সেন্টাৰৰ মানে নুমান ছাৰে কৈছিল যে দিব নুমান ছাৰ মানে আমাৰ সেন্টাৰে তোমালোকে যদি সেটখিনি একে আহে আমাৰ মানে সেট 4টা বা 3টা থাকে সেটখিনি যদি একে আহে আমি তোমালোকক এমসিকিউখিনি দি দিম তোমালোকে জায়গাখিনি খালি ৰাখিবা যিখিনি এমসিকিউ লিখিবা সেইকাৰণে আমি মানে আস্থা পাই সেইখিনি আৰু লিখা নাই আমি বন্ধ কৰি থৈ দিছো লিখা বাদ দি সেইখিনি খালি থৈ দিছো খালি কোৱেশ্চনখিনি লিখি এনসাৰখিনি লিখা নাই থৈ দিছো পিছত আৰু আমি 2 মিনিট এক্সাম শেষ হ'ব 2 মিনিট তেতিয়ালৈকে আমি হোপ লৈ আছো যে আমাক এমসিকিউ দিব সেইটোই লিখিম গুৱাহাটীৰ পৰা আহিছো ইয়াত 2 বছৰ যিখিনি ষ্টুডেণ্ট পঢ়ি আছিল সিহঁতক এমসিকিউ দিয়া হৈছে আমাক ইয়াৰ ষ্টুডেণ্টবিলাকে ক'লে পিছত ক'লে যে এতিয়া আৰু নহয় তোমালোকে নেক্সট এক্সামলৈকে ৱেইট কৰা এতিয়া আৰু এইটো ডিছক্ৰিমিনেশ্যনটো নহয় সেইকাৰণে আমি ৱেইট কৰি আছিলোঁ কিন্তু যেতিয়া আজিৰ এক্সামটো হ'ল আজিৰ এক্সামটো যেতিয়া একে পৰিস্থিতিত পৰিণত হৈছে একে ইয়াৰ চেণ্টাৰবিলাকত ইয়াত যিটো 2 বছৰ কৰিছে ছাত্ৰ ছাত্ৰী এইবিলাকক যেতিয়া এমসিকিউ কৈ দিয়া হৈছে আমাক কৈ দিয়া নাই তেতিয়া আমি আৰু ইয়াত প্ৰটেষ্ট কৰি আছোঁ আমাৰ এতিয়া এটাই বস্তু লাগে এনেকুৱা ডিছক্ৰিমিনেশ্যনৰ যিটো জাষ্টিছটো আছে আমাক এতিয়া জাষ্টিছটো লাগে মানে ইহঁতে হেল্প কৰিব ইহঁতে মানে আমাৰ বডি একো টেনশ্যন ল'ব নালাগে কিন্তু ইহঁতে কৰিলে কি আমাৰ পাৰ্চিয়েলিটি কৰি ইহঁতক চবকেইটা দি দিলে আমাক ইউপিএছচিত কৈ কৰা মানে আমাৰ ডিষ্ট্ৰিক্ট দিলে তোমালোক পৰা আমি গোৱালপাৰা গৈছিলোঁ গোৱালপাৰা ইউনিভাৰ্চিটি আমাৰ